নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 2024 চনৰ বহাগ মাহ, এপ্ৰিল মে' অসমীয়া নতুন বছৰৰ আৰম্ভণি হিচাপে 12টা ৰাশিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। এই মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি কেইবাটাও ৰাশি ভাগ্যত বিশেষ শুভ পৰিৱৰ্তন আহিব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি 2024 চনৰ বহাগ মাহত 12টা ৰাশি সামগ্ৰিক ভাগ্যফল এই ভিডিঅ'টোত উল্লেখ কৰা হ'ল। গতিকে বেছি দেৰি নকৰি মূল কথাখিনিলৈ আগবাঢ়োঁ। ভাগ্যশালী ৰাশিসমূহ যিসকলৰ কপাল ফুলিব পাৰে। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। বহাগ মাহটো আপোনাৰ বাবে শ্ৰীবৃদ্ধি আৰু নতুন সম্ভাৱনা মাহ হ'ব। বহাগ মাহটো আপোনাৰ বাবে ভাল বুলি কৈছে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে যদিও সামান্য বাধা আহিব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে বুলি কৈছে আৰু আপোনাৰ বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে। বহাগ মাহত মেঘ ৰাশিৰ জাতকসকলৰ বাবে 2024 চনৰ বহাগ মাহটো উদ্যম আৰু নতুনত্ব মাহ। মেঘ ৰাশি ব্যক্তিৰ বাবে জাতক জাতিকাসকলৰ বাবে 2024 চনৰ বহাগ মাহটো নতুনত্ব মাহ বুলি কৈছে। আপোনাৰ সাহস বৃদ্ধি পাব বুলি কৈছে। বহাগ মাহত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ যোগ আছে। আপোনাৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বাঢ়িব বুলি কৈছে, যোগ আছে বুলি কৈছে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে 15 এপ্ৰিলৰ পিছৰ সময়ছোৱা অতি শুভ। আৰ্থিক দিশত উন্নতি হ'ব যদিও খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। এইবাৰ আহিছোঁ আমি বৃষ ৰাশি। এই মাহত আৰ্থিক স্থিৰতা আহিব আৰু উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব পাৰে। বহাগ মাহত আপোনাৰ আৰ্থিক উপাৰ্জনৰ নতুন উৎস আহিব বুলি কৈছে। বহাগ মাহত ব্যৱসায়িক ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত নতুন কাম কৰিব পাৰিব বুলি কৈছে। বহাগ মাহত বৃষ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আৰ্থিক লাভৰ মাহ। বিশেষকৈ মাটি বাৰী বা স্থাৱৰ সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। মাটি বাৰীৰ ক্ষেত্ৰত বহাগ মাহটো আপোনাৰ ভাল বুলি কৈছে। পৰিয়ালৰ সুখ শান্তি বিৰাজ কৰিব বুলি কৈছে। চাকৰিয়ালসকলৰ বাবে মাহটো শেষৰ ফালে পদোন্নতি শুভ সংকেত দেখা যায়। চাকৰিয়ালসকলৰ বাবে মাহৰ শেষৰ সময়ত পদোন্নতি শুভ সংকেত দেখা পোৱা যায় বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱা উচিত। আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'বলৈ কৈছে বৃষ ৰাশি ব্যক্তিসকলৰ বহাগ মাহত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি আৰু সন্মান বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি আৰু সন্মান বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে বুলি কৈছে। বৰ্ধিত দায়িত্বই আপোনাক নতুন উচ্চতালৈ লৈ যাব বুলি কৈছে। মিথুন ৰাশিৰ জাতকসকলৰ বাবে 2024 চনৰ বহাগ মাহটো মিলাই জুলাই যাব। মিথুন ৰাশি বৃষসকলৰ বাবে বহাগ মাহটো ভাল বুলি কৈছে। ব্যৱসায়ৰ মধ্যমীয়া ফল পাব বুলি কৈছে। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শুভ সংযোগ ঘটিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত বহাগৰ মাহটো ভাল বুলি কৈছে। আপোনাৰ কথা বতৰা মানুহ মোহিত হ'ব। আপোনাৰ কথা বতৰাত বহাগ মাহত মানুহ মোহিত হ'ব পাৰে বুলি কৈছে, যাৰ ফলত সামাজিক মৰ্যাদা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বাবে একাগ্ৰতা বৃদ্ধি শিক্ষাৰ্থীসকলৰ বাবে সময় ভাল বুলি কৈছে বহাগ মাহটো। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আৰ্থিকভাৱে এই মাহটো যথেষ্ট লাভদায়ক হোৱাৰ সম্ভাৱনা। ঘৰ গাড়ী ক্ৰয়ৰ বাবে শুভ যোগো দেখা যায়। ঘৰ গাড়ী আপুনি কিনিব পাৰিব বুলি কৈছে বহাগ মাহত। কৰ্কট ৰাশিৰ বাবে এই মাহটো আৱেগিক উখান পতনৰ মাজেৰে পাৰ হ'ব পাৰে।
13 এপ্ৰিলৰ গ্ৰহণ যুগৰ বাবে মানসিক চাপ বৃদ্ধি পাব পাৰে। 13 এপ্ৰিলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে বুলি কৈছে। অৱশ্যে আৰ্থিক দিশত পুৰণি ধাৰ উভতাই পাব। আৰ্থিক দিশত আপোনাৰ পুৰণি ধাৰ থাকিলে উভতাই পাব বুলি কৈছে। কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান থকাটো প্ৰয়োজন। কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা আপোনাৰ সাৱধানে চলিবলৈ কৈছে। বহাগ মাহত ধৰ্মীয় কামত মন বহিব। আপোনাৰ ধৰ্মীয় অনুষ্ঠানত আপুনি মন বহিব বুলি কৈছে। বহাগ মাহত কৰ্কট ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ভাগ্যই সম্পূৰ্ণ সমৰ্থন দিব আৰু অৰ্ধ সমাপ্ত কামবোৰ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ হ'ব। সিংহ ৰাশিৰ জাতকসকলৰ বাবে ভাগ্য উদয় মাহ। আপোনাৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহাগ মাহটো ভাল বুলি কৈছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কামবোৰ এই মাহত সম্পূৰ্ণ হ'ব। দীৰ্ঘদিন ধৰি যদি আপোনাৰ কামবোৰ আগতে আধাতে ৰৈ আছিলে, সেই কামটো আপোনাৰ বহাগ মাহত সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। ভ্ৰমণৰ যোগ আছে। আপুনি ভ্ৰমণৰ যোগ আছে বুলি কৈছে এই মাহত। ৰাজনীতি বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে এই মাহটোৱে বিশেষ সফলতা কঢ়িয়াই আনিব। যিসকল ব্যক্তিয়ে ৰাজনীতি বা সমাজ সেৱাৰ লগত জড়িত তেওঁলোকৰ বাবে বহাগ মাহত সফলতা কঢ়িয়াই আনিব বুলি কৈছে। বিশেষকৈ বহাগ বিহু আহি আছে, এই মাহত আপোনাৰ ভাল সুযোগ আহিব বুলি কৈছে। নতুন বছৰৰ নতুন বিহুত দাম্পত্য জীৱনত মধুৰতা বজাই থাকিব। আপোনাৰ দাম্পত্য জীৱনত মধুৰতা ভালেই থাকিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। নতুন কাম হাতত লোৱাৰ বাবে বহাগ মাহটো অতি শুভ। নতুন কাম আপুনি হাতত ল'ব পাৰিব। বহাগ মাহটো আপোনাৰ ভাল বুলি কৈছে। সামাজিক খ্যাতি আৰু আৰ্থিক লাভৰ যোগ আছে। সামাজিক খ্যাতি আৰু আৰ্থিক লাভৰ যোগ আছে বুলি কৈছে। কুম্ভ ৰাশিৰ বাবে বহাগ মাহটো নতুন পৰিচয় আৰু ভাগ্য দুৱাৰ মুকলি হোৱা সময়। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে বহাগ মাহটো ভাগ্য দুৱাৰ মুকলি হ'ব সময় বুলি কৈছে। যিসকল নিবনুৱা তেওঁলোকে উপযুক্ত কৰ্মস্থাপন পাব। যিসকল নিবনুৱা ব্যক্তি তেওঁলোকে নতুন কৰ্মস্থাপন পাব বুলি কৈছে। বৈদেশিক বাণিজ্যৰ লগত জড়িত লোকসকল লাভান্বিত হ'ব। যিসকল লোক বৈদেশিক বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ লাভ হ'ব বুলি কৈছে। বহাগ মাহত টকা পইচা। আপোনাৰ সাহসী সিদ্ধান্তই পৰৱৰ্তী সময়ত সুফল দিব। আপোনাৰ সাহসী সিদ্ধান্তই পৰৱৰ্তী সময়ত সুফল দিব বুলি কৈছে কুম্ভ ৰাশি ব্যক্তিসকলক বহাগ মাহত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। ব্যক্তিগত আৰু পেছাগত জীৱনত নতুন পৰিৱৰ্তন আহিব। অৱশ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে অলপ সাৱধান হোৱা উচিত। কন্যা ৰাশিৰ লোকসকলৰ বাবে বহাগ মাহটোৱে মিশ্ৰিত ফল দিব। কৰ্মত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। আপুনি কৰ্মত সফলতা পাবলৈ আপোনাৰ বহাগ মাহত কঠোৰ পৰিশ্ৰম কৰিবলৈ গৈছে। ঘৰুৱা বিবাদৰ পৰা আঁতৰি থকাই মংগল। আপুনি ঘৰুৱা বিবাদৰ পৰা আঁতৰি থাকিবলৈ গৈছে। মাহটোৰ দ্বিতীয় সপ্তাহৰ পৰা আৰ্থিক অৱস্থাৰ উন্নতি ঘটিব। যিকোনো গুৰুত্বপূৰ্ণ কাগজত চহী কৰাৰ আগতে পুনৰীক্ষণ কৰক। যিকোনো কাগজত আপুনি চহী কৰাৰ আগতে কাগজখনৰ বিষয়ে জানি চিতিহে আপোনাক চহী কৰিবলৈ দিছে। ডাইৰেক্ট চহী কৰিব কোৱা নাই বহাগ মাহত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। জীৱনৰ বিভিন্ন ক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু নতুন সুযোগ লাভ কৰিব। তুলা ৰাশিৰ বাবে এই মাহটো অত্যন্ত আনন্দদায়ক হ'ব। তুলা ৰাশিৰ বাবে এই মাহটো ভাল বুলি কৈছে। নতুন বন্ধু লাভৰ যোগ আছে। নতুন বন্ধু লাভৰ যোগ আছে বুলি কৈছে। পাৰিবাৰিক জীৱনত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। পাৰিবাৰিক জীৱনত আপুনি শুভ অনুষ্ঠান বহাগ মাহত পাতিব পাৰিব বুলি কৈছে। অতিবাহিতসকলৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। অতিবাহিতাসকলৰ বাবে বহাগ মাহত বিয়া প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে। কলা ৰঙৰ বা অলপ আঁতৰি থকাটো শুভ হ'ব। কলা ৰঙৰ আৰু অলপ আঁতৰি থাকিবলৈ আপোনাক কৈছে। বহাগ মাহত আপোনাৰ শুভ হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আত্মবিকাশৰ বাবে এই মাহটো ভাল যদিও বয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয়। আপোনাৰ বয়ৰ ওপৰত আপোনাক নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে। বৃশ্চিক ৰাশিৰ লোকসকলে এই মাহত স্বাস্থ্যৰ ওপৰত বিশেষ চকু দিয়া উচিত। গোপন শত্ৰুৱে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। বহাগ মাহত আপোনাৰ শত্ৰুৱে যিবোৰ শত্ৰু আপোনাক গোপন আগৰ পৰা আপোনাক ক্ষতি কৰিম বুলি ভাবিছে তেনে শত্ৰুৱে আপোনাক ক্ষতি কৰিব এই মাহত। আৰ্থিক দিশত সাৱধান হওক। বিচাৰ বিবেচনা নকৰাকৈ ক'তো ধন বিনিয়োগ নকৰিব। বিচাৰ বিবেচনা নকৰাকৈ আপোনাক ধন বিনিয়োগ কৰিবলৈ কোৱা নাই। মাহৰ শেষৰ ফালে কোনো দূৰৰ আত্মীয়ৰ পৰা ভাল খবৰ পাব। দূৰৰ আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে বুলি কৈছে বহাগ মাহৰ শেষৰ ভাগলৈ। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। আপোনাৰ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ভাল বুলি কৈছে বহাগ মাহত। ধনু ৰাশিৰ বাবে এই মাহটো শিক্ষা আৰু সন্তানৰ ফালৰ পৰা সুখবৰ কঢ়িয়াই অনাৰ মাহ। ধনু ৰাশি ব্যক্তিসকলৰ বাবে এই মাহটো ভাল বুলি কৈছে। সৃষ্টিশীল কামত থকা লোকসকলৰ বাবে এইটো এটা
শ্ৰনীল সময়, আপোনাৰ সময় ভাল বুলি কৈছে বহাগ মাহত। নতুন গাড়ী বা ঘৰ কিনা পৰিকল্পনা সফল হ'ব পাৰে, নতুন গাড়ী আৰু ঘৰ কিনিব পাৰি বুলি কৈছে বহাগ মাহত। ধৰ্মীয় যাত্ৰা যোগ আছে, আপোনাৰ ধৰ্মীয় যাত্ৰা যোগ আছে বুলি কৈছে বহাগ মাহত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। পুৰণি ঋণৰ পৰা মুক্তি পাব পাৰে আৰু স্থাবৰ সম্পত্তিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি ঋণৰ পৰা আপোনাৰ মুক্তি পাব বুলি কৈছে বহাগ মাহত। মকৰ ৰাশিৰ জাতকসকলৰ বাবে কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। মকৰ ৰাশিৰ জাতকীয়াসকলৰ বাবে কৰ্মজীৱনত ভাল বুলি কৈছে বহাগ মাহত। আপোনাৰ কামৰ মূল্যায়ন হ'ব আৰু ওপৰৱালাৰ পৰা প্ৰশংসা পাব। আপোনাক ভগৱানে আপোনাৰ কামক লৈ সহায় কৰিব বুলি কৈছে বহাগ মাহত। প্ৰশংসা পাব, অন্য ব্যক্তিও আপোনাক কাম দেখি প্ৰশংসা ল'ব বুলি কৈছে। আৰ্থিক অৱস্থা টনকিয়াল হ'ব, আপোনাৰ আৰ্থিক অৱস্থা টনকিয়াল হ'ব বুলি কৈছে। মাতৃ স্বাস্থ্য যত্ন ল'ব, আপোনাৰ মাৰ স্বাস্থ্য যত্ন ল'ব বুলি কৈছে বহাগ মাহত। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব, বন্ধুবৰ্গৰ পৰা সহযোগিতা বহাগ মাহত আপুনি পাব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। সৃষ্টিশীল কামত সফলতা লাভ কৰিব, যদিও প্ৰেমৰ সম্পৰ্কত অলপ সাৱধানতা প্ৰয়োজন। সৃষ্টিশীল কামত আপুনি সফলতা পাব, কিন্তু প্ৰেমৰ সম্পৰ্ক আপুনি সাৱধানতা হ'বলৈ কৈছে। যিসকল ব্যক্তিয়ে ইজনে সিজনে প্ৰেয়সীক ভালপোৱা হয়, বহাগ মাহত অলপ সাৱধানে ভাল পাবলৈ কৈছে। মীন ৰাশিৰ বাবে 2024 চনৰ বহাগ মাহটো কিছু প্ৰত্যাহ্বানমূলক হ'ব পাৰে। মীন ৰাশিৰ ব্যক্তিৰ বাবে 2024 চনৰ বহাগ মাহটো প্ৰত্যাহ্বানমূলক হ'ব পাৰে বুলি কৈছে। শনিৰ প্ৰভাৱৰ বাবে খৰচ বৃদ্ধি পাব আৰু মনত অশান্তি থাকিব পাৰে। আপোনাৰ শনি প্ৰভাৱৰ বাবে আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো অশান্তি সৃষ্টি হ'ব পাৰে বুলি কৈছে বহাগ মাহত। অৱশ্যে ধৰ্মীয় বিশ্বাসে আপোনাক মানসিক শান্তি দিব। আপোনাৰ ধৰ্মীয় কামত যদি আপুনি যোগদান দিয়ে, আপুনি মানসিক শান্তি পাব বুলি কৈছে। পঢ়া শুনাত মন দিলে শিক্ষাৰ্থীসকলে আশা কৰা মতে ফল পাব। শিক্ষাৰ্থীসকলে পঢ়া শুনাত যদি মন দিয়ে বহাগ মাহত, তেওঁলোকে ভবা মতে পঢ়া শুনাত শিক্ষাৰ্থীসকলে মনৰ আশা পূৰণ কৰিব পাৰিব বুলি কৈছে মীন ৰাশি ব্যক্তিসকলে বহাগ মাহত। বিশেষ সতৰ্কবাণী: 13 এপ্ৰিল 2024 তাৰিখে চন্দ্ৰ আৰু ৰাহু সহযোগত গ্ৰহণ যোগ সৃষ্টি হ'ব পাৰে, যাৰ ফলত বিশেষকৈ কৰ্কট, কন্যা আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে মানসিক চিন্তা বা কৰ্মত কিছু বাধা অনুভৱ কৰিব পাৰে। আৰু প্ৰতিকাৰৰ ক্ষেত্ৰত আপুনি কি প্ৰতিকাৰত থাকিব লাগিব? মাহটো অধিক শুভ কৰিবলৈ নিতৌ সূৰ্যৰ প্ৰণাম কৰক আৰু অভাৱী লোকক দান দক্ষিণা কৰক। আপুনি অভাৱী লোকক, যিসকল দুখীয়া লোক, সেইসকল লোকক বহাগ মাহত আপুনি ঘৰতে মাতি পেলাই বা আপুনি ৰাস্তাতে হওক আপোনাক যিকোনো বস্তু দান দক্ষিণা কৰিবলৈ কৈছে। আৰু বহাগ মাহত আপুনি ৰাতিপুৱা সূৰ্য ওলোৱা সময়ত আপুনি সূৰ্যক প্ৰণাম কৰিবলৈ কৈছে। আপুনি যদি প্ৰণাম কৰে, আপোনাৰ প্ৰতিকাৰৰ ক্ষেত্ৰত আপোনাৰ যদি ৰাহু কেতু যদি আপোনাৰ লাগি আছে, জীৱনটোত সমস্যাৰ সৃষ্টি হৈছে, বহাগ মাহত আপুনি সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব বুলি কৈছে। ঠিক আছে, পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।